নমস্কাৰ বিনিতা ব্লগ ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছো। আজি মই বনাম কঁঠালৰ তৰকাৰী। যেহেতু বজাৰত ওলাইছে কঁঠালৰ মুচি, মই বজাৰৰ পৰা অনা নাই, আমাৰ ঘৰৰে এটা কঁঠাল মই কাটি আনিলোঁ। তাৰপিছত কঁঠাল কাটোতে মাজতে এনেকৈ ফালি ল'ব। প্ৰথমে এনেকৈ সৰুকৈ কাটি ল'ব। এনেকৈ সৰুকৈ কাটি ল'লে বাকলিটো গুচাবলৈ বেছি সহজে পৰে আৰু হাতত অকণমান মিঠাতেল লগাই ল'ব। এনেদৰে সৰু সৰুকৈ কাটি ল'ব, সৰু সৰু টুকুৰাকৈ। মই কাটি ল'লোঁ। এটা আলু মই এনেকৈ কাটি দিছোঁ। আপোনালোকে যদি আলু দিম বুলি ভাবে দিব পাৰে, আৰু ভাবে যদি নিদিলেও হ'ব। মই ভাবিছোঁ আলু দি পিনে বনাম বুলি। মই ধুই লৈছোঁ। ধোৱা হৈ গ'ল। প্ৰথমে কঁঠালটো বইল কৰি ল'ব লাগিব। কঁঠালটো বইল কৰিবৰ কাৰণে এখন কেৰাহী লাগিব। কেৰাহীত পানী দিব লাগিব। কঁঠালটো দি দিছোঁ। এবাৰ উতলিলে হৈ যাব। কঁঠালটো বনাবলৈ মই যিবোৰ বস্তু লাগে মই এটা প্লেটত থৈ লৈছোঁ। বিলাহী, নহৰু, দালচেনি, লং, জালুক, আদা, তেজপাত, শুকান জলকীয়া। তাৰপিছত মই পিঁয়াজ এটা কাটি লৈছোঁ। জিৰা ধনিয়া, জালুক, আদা, নহৰু, লং, ইলাইচি মই এটা পিহি পেষ্ট বনাই লওঁ। কঁঠালখিনি মই এটা চৰিয়াত উলিয়াই লৈছোঁ। কেৰাহীটো বহালোঁ। ইয়াত কেৰাহীটো অকণমান গৰম হ'বলৈ দি লওঁ। কেৰাহীটো গৰম হৈ গ'ল, তেল অকণমান দি দিওঁ। তেলটো গৰম হ'বলৈ দি পিছত কঁঠালখিনি দিব লাগিব। কঁঠালবোৰ দি দিছোঁ। কঁঠালবোৰ এতিয়া অকণমান ভাজিব লাগিব। কঁঠালবোৰ ৰঙচুৱা হৈ পৰিলে অকণমান হালধি দি দিব। হালধি দিয়াৰ পিছত লৰাই থাকিব। এয়া অকণমান হালধি দি দিছোঁ মই। কঁঠালখিনি ভজা হৈ গৈছে। কঁঠালখিনি মই এতিয়া নমাই দিম। আকৌ মই অকণমান তেল দিছোঁ। ইলাইচি দিছোঁ, লং দিছোঁ, দালচেনি দিছোঁ আৰু তেজপাতটো মই ভাজি ল'ম অকণমান। পিঁয়াজ দিছোঁ। এনেদৰে ভাজি ল'ব। এনেদৰে অকণমান ভাজি থাকিব। এয়া ৰঙচুৱা অকণমান পৰিছে। মই পেষ্ট বনোৱা মছলাটো এতিয়া দি দিম। অকণমান পানী দিব লাগিব। পানী দি এনেদৰে লৰাই থাকিব, নহ'লে মছলাখিনি লাগি যাব। এতিয়া বিলাহীখিনি দি দিম।
দি দিম হালধি অকণমান দি দিওঁ এনেদৰে লৰাই থাকিম বিলাহীখিনি গলি গৈছে কঁঠালখিনি মই এতিয়া দি দিম কঁঠালখিনি অকণমান লৰাই থাকিব অথনি মই বিলাহীটো সিজিবৰ কাৰণে অকণমান নিমখ দিছিলোঁ এতিয়া মই সোৱাদ অনুযায়ী নিমখ অকণমান দি দিম ভজা হ'লে অকণমান গৰম পানী দি দিব আগতে হাফ বইল কৰি থোৱা আছিলে এতিয়া অকণমান পানী দিলেই হ'ব এয়া মই ঢাকি দিলোঁ ভাতৰ লগত খাবৰ কাৰণে মই অকণমান গ্ৰেভিকে থৈছোঁ আৰু যদি ৰুটিৰ লগত যদি খাব বিচাৰে অকণমান শুকুৱাব লাগিব এয়া নমা হৈ গ'ল চব্জিটো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক এটাও কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইবো কৰি দিব যদি কঁঠালৰ ৰেচিপিটো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু এনেকৈ ধৰণৰ যদি ভিডিঅ' চাব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব